আমগুৰি হালটিং চাবাগিছা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনত অস্বাস্থ্যকৰ খাদ্য দিয়াৰ অভিযোগ শিৱসাগৰ জিলাৰ আমগুৰি হালটিং চাবাগিছা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনত অস্বাস্থ্যকৰ খাদ্য দিয়াৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলক দিয়া মধ্যাহ্ন ভোজনত খাদ্যৰ লগত বেয়া কণী দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ লোকে কিন্তু এই অভিযোগৰ সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান শিক্ষক অৰুণ চুটিয়াই সংবাদ মাধ্যমৰ আগত বিপৰীত ভাষ্যহে প্ৰদান কৰিছে প্ৰধান শিক্ষকগৰাকীৰ মতে মধ্যাহ্ন ভোজনৰ কণী বেয়া ওলোৱা দেখি ৰান্ধনীক সেই অস্বাস্থ্যকৰ কণী খাবলৈ নিদিবলৈ নিৰ্দেশ দিছে এই অস্বাস্থ্যকৰ কণী কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ভক্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে যদিও ছাত্ৰ-ছাত্ৰী সেই কণী ভক্ষণ কৰা নাই বুলি প্ৰধান শিক্ষকে মন্তব্য কৰিছে প্ৰধান শিক্ষকগৰাকীৰ ভাষ্য অনুসৰি এই অস্বাস্থ্যকৰ কণী খোৱা হলে ছাত্ৰ-ছাত্ৰীসকল অসুস্থ হৈ পৰিলহেঁতেন নিউজ ডেস্ক ৰিপৰ্ট আসাম লাইভ 7 হালটিং চাবাগিছা অসম চামগুৰি সংঘৰ প্ৰাথমিক গোটৰ সভাপতি মই কালি যেতিয়া এই আপোনাৰ মানে আহাৰ প্ৰদান কৰিলে তাৰ পাছত মই প্ৰায় 2-3টা মানত মই খবৰ পালোঁ যে এনেকৈ কণী গেলা কণী দিছে ল'ৰা ছোৱালীখিনি মোক অভিযোগ কৰি আছিলে এই সময়ত মই যেতিয়া মানে মই কাৰোলৈ ফোন কৰা নাই একচুৱেলি মোৰ লগৰটোক ফোন কৰিছিলোঁ ফোন কৰাৰ পাছত সি ক'লে তেনে কথা মই তেতিয়া কালি আমি আহি কণী বুটলিলোঁ যে চাইছোঁ মানে গোন্ধ কণী খুব গোন্ধ ওলাইছে তাত তো আমি এইখিনি কণী মানে কি হ'ল এই যিখিনি কণী আছিলে এইখিনি কণী মানে গেলা কণী আছিলে তো আমি সেইখিনি বুটলি মেলি ছাৰক দেখুৱালোঁ দেখুৱাৰ পাছত কি হ'ল এইখিনি ইমানে গোন্ধ মানে তাৰ পাছততো কুকুৰে খাই দিব ৰাতিৰ ভিতৰত কুকুৰে খাই দিব তাৰপাছত আমি যেতিয়া আহিলোঁ ছাৰে কৈছে না মই ভাল কণী দিছোঁ বুলি আমি চাইছোঁ ষ্টৰত যেতিয়া মানে কণী যে ষ্টৰত থাকে মানে গুদামত যেতিয়া থৈছে সেই গুদামত মানে আপোনাৰ প্ৰায় 10টামান কণী মানে গেলা যাতে এনেকৈ নহয় আৰু কালি কিবা হ'ব কিবা খুব সৰু সৰু কণ ল'ৰা ছোৱালী হয় কালি স্বাস্থ্যৰো কথা আছে আমাৰ মা বাপেকে কামলৈ যায় কোনো ইয়াত আহিব নোৱাৰে সেইজনক মানে বাৰম্বাৰ আমি মানে অভিযোগ কৰি আহিছোঁ সেইজনে কোনো গুৰুত্ব নিদিয়ে আমি ভাবিছোঁ যে আমাৰ ইয়াত তেনেকৈ আমাৰ ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীবিলাকত যে তেনেকৈ যদি কৰে সেইবিলাকৰ মানে দায়ী কোনে মধ্যাহ্ন ভোজনৰ মানে কণী পৰিৱেশন কৰিবলগীয়া হয় তাত মই দোকানৰ পৰা মোৰ ল'ৰা ছোৱালী হোৱাৰ কাৰণে কাৰ্টুন হিচাপত কিনি আনো কিন্তু কিনিয়ে ঠিক কালিও মই কাৰ্টুন হিচাপত আনিছোঁ দোকানৰ পৰা আনকালেও সেই একেখন দোকানৰ পৰাই আনো কিন্তু আনকালে তেনেকৈ বেয়া ওলোৱা নাই কিন্তু কালি কি কাৰণত মানে 2-1 বেয়া ওলালে আমাৰ ৰান্ধনীয়ে সেইখিনি পেলাই দিলে পেলাই দিয়াৰ পিছত বাকী তেওঁলোকে চাই মেলি যিখিনি ভাল পাইছে সেইখিনি মানে বইল কৰি তাৰপিছত ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশন কৰাৰ আগতে আমাৰ ছাৰসকলেও 2-4জন ছাৰে মানে চাই লৈছে কাৰ্টুন হিচাপে অনাৰ ভিতৰত তাৰ ভিতৰত মানে গৰমৰ কাৰণেও হয়তো বেয়া ওলাবও পাৰে বেয়াকেইটাহে মানে হেৰি কৰি দিছে একেবাৰে যিকেইটা বেয়া সেইকেইটা হেৰি নকৰাকৈ মানে ৰাখি দিছিলে যি মই এতিয়ালৈকে মানে কোনো ল'ৰা ছোৱালীৰ পৰা স্বাস্থ্যৰ অৱনতিৰ বিষয়ে মানে অভিযোগ পোৱা নাই যদি পাওঁ অতি সোনকালে জৰুৰীভাৱে মানে স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা